नमस्कार बंधु बान्धवीসকল মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। একেবাৰে গাড়ীৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট দিছোঁ। এতিয়া আমি গৈ আছোঁ আমাৰ পুৰণা গাঁৱলৈ, মানে মানুহজনৰ। এতিয়া আমি দাদাহঁতৰ ঘৰলৈ গৈ আছোঁ বিহু খাবলৈ। ভিডিঅ' বনালে মোনাটো নিলে ভাল নহয়, মোক দে এইটো মোনা। আমি শাক বুটলিব যাওঁ, আমি গাঁৱলৈ আহিছোঁ, আমাৰ নিজৰ খেতিলৈ গৈছোঁ। এতিয়া গৈ আছোঁ। এয়া আমাৰ নতুন বোৱাৰী, এয়া আমাৰ নবৌ, এইফালে মা, আমি গোটেইসোপা গৈ আছোঁ। মই দেখিছোঁ আৰু ইফালে পূৰা সৰিয়হ, ইয়াৰ পৰা সৰিয়হ ফুল ফুলি আছে, পূৰা সৰিয়হ। মাকে সেইকাৰণে টেনশ্যনে লোৱা নাই, সেইদিনাখন কৈছে ঘৰৰ মানুহৰ ভালকৈ গৈছে বুলি পেলাই, সেয়া আমাৰ খেতিত পালোহি আৰু সেইফালেখিনি, এইখিনি পিছফালে আমাৰখিনি আছে, আমাৰ সৰিয়হ, তাৰপিছত মটৰ, এই নলখিনি পিছনে আমাৰ খেতিখিনি আছে। সেয়া ওলাইছে আৰু সৰিয়হখিনি, ইমান দীঘল দীঘল এইখিনি নল। এই নলখিনি আমাৰ খেতি মানে এইবাৰহে কৰা হৈছে। আমাৰ আজি 15 বছৰমান সেনেকৈ মাটিখিনি পৰি আছিলে, প্ৰায় এনেকুৱা দীঘল দীঘল নল হৈ আছিলে। এতিয়া নল ভাঙি খেতি কৰা হৈছে। এয়া ওচৰতে নদীখন আছে, সেয়া নদী। আৰু এইফালে পৰা ঘূৰি গৈ সেইখন আমাৰ, সেইখিনি আমাৰ সৰিয়হ, তাত মটৰ সিঁচা আছে। এয়া পূৰা গোটেই পাৰ্টিটো আহিছে। সেইপিনে মা আছে, নবৌ আছে, তাৰপিছত ভতিজা বোৱাৰী, ভতিজা, মানুহজন, গোটেইসোপা আহিছে একেবাৰে। এয়া সৰিয়হ পৰা ফুলি আছে, এইপিনে পূৰা কামত লাগি আছে, শাক ছিঙি আছে। এয়া এইখিনি চব মানুহজনে কৰা, সৰিয়হ, মটৰ, তাৰপিছত আকৌ পালেং, ৰঙালাও। সেয়া ৰঙালাও, এইখিনি ৰঙালাও গছ আছে, লাইন লাইন খল কৰি কিনে দিছে। আছে এটা ভালকৈ চা। ঘৰৰ বাৰী নহয় বাৰু, খেতিৰ মটৰ খাব লৈছোঁ। এতিয়া ঘৰলৈ গৈ আছোঁ, মটৰ ছিঙিলোঁ অলপ, তাৰপিছত আকৌ পালেং শাক অলপ ছিঙি ল'লোঁ। এতিয়া ঘৰলৈ গৈ আছোঁ। ওচৰৰে খুৰী এজনী ঘৰৰ পৰা একদম 2 কেজিমান বগৰী ল'লোঁ। এয়া ইমান ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ বগৰী এইকেইটা। এয়া একদম বহুত ডাঙৰ ডাঙৰ এইকেইটা, খাবলৈও একদম বহুত ধুনীয়া, বৰ সোৱাদ। এয়া বগৰীখিনি এতিয়া গাড়ীত ভৰাইছে ছাৰে। এয়া নবৌয়ে মোক কবি ভাজি বনাব দিছে, এইপিনে নবৌয়ে মাছ আৰু কি বনাই থৈ দিছে। মই এই কবি ভাজিখিনি বনাই আছোঁ। আমাৰ গাঁৱৰ পৰা আহি পোৱা এতিয়া হ'ল অকণমান দেৰি। গাঁৱৰ পৰা আহি পাই কাম বন আছিলে, কাম বনবোৰ অলপ কৰি ল'লোঁ। কৰি লৈ এতিয়া ছাগলী ঠেং বইল কৰি আছোঁ, চুপ বনাবলৈ। চফা কৰিব লাগিব, চফা কৰিবলৈ কাৰণে এতিয়া বনাবলৈ কাৰণে ৰেডি কৰিছোঁ। আৰু এতিয়াৰ পৰা উতলাব লাগিব, এইখিনি উতলাই আছোঁ। মানুহজনে লাগি আছে। মানুহজনৰ কালিৰ পৰা ৰাতিৰ পৰা চকু বিষ, পূৰা চকু তকু ৰঙা হৈ গৈছে বিষখন। ৰাতি একদম কিনো হ'ল, পুতুককৈ বিষ লাগিলে আৰু একদম গোটেই চকুটো ৰঙা হৈ আহিলে। এতিয়া চকু বিষত একদম বহি আছে। অথনি গোটেই আহি কেনে মানে গাঁৱৰ পৰা আহি কেনে তেওঁ শুই কেনে এতিয়া উঠিছেহে। এতিয়া উঠাই মেলি চাহ তাহ খুৱাই এতিয়া জুইৰ ওচৰত বহিবলৈ ক'লোঁ। আকৌ ধূনা জ্বলাই দিলোঁ, ধূনা জ্বলাই কিনে চকুৰ ওচৰত দি দিছে। মানে এতিয়া চকুত ধোঁৱাটো পাই কিনে অকণমান চকুৰ বিষটো মানে ভাল হয় বুলি কৈছে। তো সেয়া কৰা হ'ল। এতিয়া এইখিনি উতলাই লওঁ, এইটো আকৌ চফা কৰিব লাগিব। চুপ, ছাগলী ঠেঙৰ চুপ খাই বহুত ভাল লাগে আৰু খাবও লাগে ভাল, সেইকাৰণে এতিয়া বনাই আছোঁ। আৰু ইয়াৰ পৰা জুই দি দিয়া হৈছে, পূৰা একদম বেছিকৈ দবদবাই জ্বলিছে। আৰু এইয়া পূৰা ছাগলী ঠেং 2টা, মানুহ 3টা, সেই ছাগলী ঠেং 2টা। মায়ে নাখায়, আমি 2টাইহে খাম, আমি 2জনেহে খাম।
ইয়াৰ পৰা জুই জ্বলি আছে একদম ঠাণ্ডা ঠাণ্ডা বতৰত আৰু এনেকৈ জুইৰ ওচৰত বহি লৈ জুইৰ হেৰিটো লোৱাটো আমেজেই বেলেগ মানে। বেমাৰ হৈছে যদিও মানে একদম ধুনীয়াকৈ এতিয়া মোক ৰান্ধি কিনে খুৱাব আজি একদম ছাগলী মাংস এয়া মছলা ভাজি আছে এই এইফালে আৰু এইফালে কুটা বচা চব মই কৰি দিছোঁ বাৰু। এয়া বনাই আছে এয়া পূৰা ছাৰে বনাই আছে মাংস দেখাই দিয়া। এয়া মাংস উতলিছে আৰু মই ভিতৰত ভাত পাতিলোঁ দাইল পাতিলোঁ ছাগলী ঠেঙৰ চুপ বনাই আছে। এয়া ইমান ধুৱাইতে জুয়ে এয়া পূৰা সিজি আছে আৰু উতলিব লৈছে আৰু এতিয়া অলপ অলপকৈ উতলিছে। সেইটো উতলি এইটো পানীটো একদম পুৰা কমি যাব লাগিব। শুকুৱাই দিবা ন? সেইটো শুকাই যাব আজি তোমাৰ ষ্টাইলত খাম। সেইটো কমপ্লিটলি শুকাই যাবগৈ, থাকিবগৈ অলপ অলপ থাকিব, শুকাই যাব। ইমান ধুৱাইছে সেইটো পুৰা হাৰ্ডিটোৰ পৰা ৰসটো ইয়াত ওলাব লাগিব ন। এটা কাম কৰা নাই, ছাৰে পূৰা বনাই আছে আৰু মই ওচৰত হেল্পাৰ হিচাপে বহি আছোঁ। বেচাৰাটো চকু তকু মুচি মেলি বনাই আছে। কিনো লাগিলে চকুৰ পৰা আজি একদম টেষ্টিকৈ খুৱাব বোলে আজি খাব লাগিব। চকু তকু ফুলি কিবা হৈ গৈছে এয়া চকু ৰঙা পূৰা চকুকেইটা তাকেতো বহুত ফুলি গৈছে চকুকেইটা। আমাৰ মইনা গুচি গ'ল একদম ঘৰটো ঠাণ্ডা হৈ গ'ল আকৌ ন? ছোৱালীজনী গুচি গ'ল ঘৰ ঠাণ্ডা হৈ গ'ল একদম থাকি ভাল নাই লগা। তাই থাকোঁতে একদম উৎপাত কৰি থাকে একদম খাই হুলস্থুল কৰি থাকিয়ে ভাল লাগে। তাই নাই একদম ঘৰটো ঠাণ্ডা চেঁচা হৈ গ'ল। আকৌ আহিব পৰীক্ষা চৰীক্ষা দি তাই এতিয়া আৰু পৰীক্ষা আছে এতিয়া যাব লাগিবই সেইকাৰণে গ'লগৈ। পৰীক্ষাটো দি মেলি আকৌ আহিব। মাংস বনোৱা হৈ গ'ল। এয়া মই মাংসখিনি কেৰাহী পৰা এইফালে হেৰি অজৰাই ল'লোঁ। কালাৰ চকীত ধুনীয়া হৈছে একদম মানে বৰ ধুনীয়া বনাইছে দেই। গোন্ধটো মানে গোন্ধতে খাওঁ খাওঁ লাগিছে ইমান ধুনীয়া হৈছে মানে গোন্ধটো। ভাল হ'ব একদম মজা হ'ব। সেয়া ধুনীয়া গোন্ধ। কেৰাহী একদম খালী চুচি থৈছোঁ। ঠেঙৰ চুপ বনাইছে। এতিয়া ভাত খাই আজৰি হৈ এতিয়া একেবাৰে শুবলৈ আহিছোঁ। আজি এই ভিডিঅ'টো ইমানটা সামৰোঁ বুলি ভাবিছোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। বাই গুড নাইট।